আৰু ব'লক আজি এফালে যাওঁ, লগতে আপোনালোককো লৈ যাওঁ। এয়া ৰাতিপুৱাতে ওলাইছোঁ দেই, ক'লৈ গৈছোঁ দেখাই আছোঁ বাৰু। যা আৰু মই গৈছোঁ, ঘৰৰ পৰা উবেৰ এখন লৈ গৈছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া কামাখ্যা মন্দিৰলৈ গৈছোঁ, গেটটো অকণমান দেখাই দিছোঁ। খুব ভালকৈ ভিডিঅ' কৰা নহ'লে। আৰু এয়া ওপৰলৈ যে উঠি যোৱা এই মানে আপটো বৰ ভাল লাগে। আৰু তেতিয়া অকণমান যিহেতু গাড়ী মটৰো কমি আছিলে, নিৰিবিলি পৰিৱেশ এটা খুব ধুনীয়া লাগে। মানে কিবা এটা মানে শান্ত সমাহিত যেন লাগে এই সময় মানে ৰাস্তাটো মোক খুব ভাল লাগে এনেকুৱা সময়ত। আৰু এয়া আগে আগে এখন AC বাছো মানে গ্ৰীণ বাছ এখনো গৈ আছে। আৰু এয়া অকণ অকণ দৃশ্য আপোনালোককো দেখাই দিছোঁ। আহি এয়া পাই গ'লোহি মা কামাখ্যা টেম্পল। আৰু বহুদিন ভাবি আছিলোঁ যাব পৰা নাছিলোঁ। আজি মায়ে মাতিলে, গতিকে গৈছোঁ। এয়া চাকি বন্তি লৈ লৈছোঁ, ব'লক জ্বলাই মেলি লওঁ। আৰু আমি কোনো পাণ্ডা লোৱা নাই, নিজে কৰিছোঁ। যি জানো মন্ত্ৰ তাকেই মাতিছোঁ, ভগৱান ভাবোঁ তাতেই সন্তুষ্ট হ'ব। কিয় জানেনে, মই আপোনালোকক কওঁ শুনকচোন কথা এটা। আপোনালোকৰ চাগে হয় তেনেকুৱা, আপোনালোকে য'লৈকে নাযাওক, যোন মন্দিৰলৈকে নাযাওক, মনত এক পবিত্ৰ ভাৱ, শুদ্ধ ভাৱ লৈ যাব লাগে, তাতেই ভগৱানক পোৱা যায়। আপুনি এনেই গ'লে ক'তো নাপায়, জাগ্ৰত মন্দিৰতো নাপাব, যদিহে শুদ্ধ বা খুব বিশ্বাসেৰে নাযায়, শুদ্ধ মনেৰে নাযায়, খুব বিশ্বাসৰে নাযায়, তেতিয়াহ'লে ক'তোৱে কিন্তু ভগৱানক বিচাৰি নাপায়। এয়া গৈ পেলাই মেইন গেটখন পালোঁ। ব'লক এতিয়া অকণ অকণকৈ দেখাই দিওঁ। আৰু দেখিছেনে কিমান মানুহ। আমি যোৱাকালি ভাবিছিলোঁ ইমান ৰ'দ যাম জানো, মানে পাৰিম জানো। এয়া মানুহক দেখা পাই পেলাই, তাত থকা মানুহক দেখা পাই ভাবিছোঁ এনেই এইবিলাক চিন্তা কৰি থাকোঁ, কিমান যে মানুহ কামাখ্যা মন্দিৰত সদায়। এয়া তললৈ নামি গৈছোঁ কুণ্ডলৈ, আৰু তাতে পানী মানে তাতে যে গণেশৰ মূৰ্তি আছে, তাতে অকণমান হাত চাত ধুই মূৰত পানী চানী লৈ অকণ সেৱা কৰিলোঁ সিদ্ধিদাতাক। আৰু এয়া অকণ পৰিৱেশ আপোনালোকক দেখাইও দিলোঁ। তাৰপিছত আমি গ'লোঁ চাকি বন্তি জ্বলালোঁ। আৰু কিমান যে মানুহ দেখিছেনে, অকণ অকণ দেখাই দিছোঁ। এই আহিবৰ সময়ত লাইন দেখিছে, যিটো আমাৰ জেনেৰেল লাইন, সেইটো অকণমান দেখাই দিছোঁ। আৰু সদায় দেখোন মানুহ থাকেই কামাখ্যাত, ভালো লাগে। আৰু প্ৰদক্ষিণ কৰিলোঁ। আৰু যা আৰু মই যেনেকৈয়ে পাৰোঁ তেনেকৈ ধুনীয়াকৈ চাকি বন্তি জ্বলাই, মানে যিখিনি জানো তেনেকৈ আমি পূজা অৰ্চনা কৰিলোঁ। আৰু কোনোবা মন্দিৰলৈ গ'লে খুব পবিত্ৰ ভাৱেৰে যাবচোন, তাতেই ভগৱানক পোৱা যায়। মানে আপুনি মনত যেনেকৈ যি ভাৱ লৈ যোৱা যায়, যিমান মানে পবিত্ৰভাৱে ভাবে, যিমান বিশ্বাসেৰে মানে, সেই আচলতে নিজৰ বিশ্বাসটোৰ ওপৰতেই ভগৱানক পোৱা যায়। খুব বিশ্বাসেৰে কিবা এটা মানিলে তাতেই ভগৱানক পোৱা যায়, মই তেনেকৈয়ে ভাবোঁ। আৰু এয়া কাষৰ মানে দোকানবিলাকো অকণ অকণ দেখাই দিছোঁ। মানে গোঁসাইৰ বস্তু যে ইমান পোৱা যায় নহয়। তাৰপাছতে আমি গৈ পালোঁ বগলা দেৱীৰ মন্দিৰ। তাতো ইমান ধুনীয়া শান্ত পৰিৱেশ নহয়, খুব ভাল লাগে। ভিতৰত কিন্তু যথেষ্ট মানুহ আছে। এই চাওকচোন পৰিৱেশটো অকণমান দেখাই দিছোঁ। এইবাৰ পিছে মই প্ৰথমবাৰ গ'লোঁ দেই মা বগলা দেৱীৰ মন্দিৰলৈ। হেল্ল' এভৰিৱান, এতিয়া আহি পালোঁ মা কামাখ্যা গ'লোঁ, বগলা দেৱী গ'লোঁ, মনটো ভাল লাগিলে। 1টা বাজিলে বাৰু, আহি পাওঁতে অকণ দেৰি হ'ল, একো নাই। এতিয়া বনাই আছোঁ কিবা কিবি, অকণমান শ্বেয়াৰ কৰোঁ। আজি এনেকেই আৰু মচুৰ দালি অকণ বেলেগ ধৰণে বনাওঁ, ব'লক দেখাইছোঁ আপোনালোককো। আৰু ইয়াত কেইডোখৰমান স্কোৱাচ দিছোঁ দালিত, মানে একচুৱেলি কিবা পাচলি দি দিলে দালিৰ সোৱাদটো বহুত বেছি হয়। অকণমান নিমখ হালধি দি এনেকৈ বহাই দিছোঁ। এয়া দেওৰে আনি থৈছে অলপ বাৰীৰে কিবা কিবি পদুনা শাক এনেকুৱা, সেইবিলাকো দেখাই থাকিম বাৰু কি কৰোঁ। এয়া মোৰ দালিখিনি হৈ গ'ল। এইবাৰ কেৰাহীটো পাতি দিছোঁ, ব'লক কেনেকৈনো দালিখন চম্ভাৰম। আৰু আজি একচুৱেলি এইটোতেই মানে দালিখনৰ ষ্টাইলটো ইয়াতেই জড়িত হৈ আছে। এয়া মই লৈছোঁ অলপ বাৰীৰ পৰা অনা পদুনা, এইখিনি মই কাটি লৈছোঁ। কেতিয়াবা এনেকৈ দি চাবচোন, বহুত ভাল লাগে। আৰু দালিত চম্ভাৰ নিদি এনেও খাব পাৰি এনেকৈ। আজি মই দালিত এনেকৈ চম্ভাৰ দিম, লগতে এটা বিলাহী দিছোঁ। বিলাহী ইচ্ছা কৰিলে 2টাও দিব পাৰে, মোৰ বেছি নাই গতিকে এটাই দিছোঁ। মানে দি চাবচোন কেতিয়াবা এনেকৈ। আৰু এয়া মই পাঁচফোৰণ দিছোঁ তেলতে, আৰু এই যে পদুনা আৰু বিলাহীখিনি অলপ ভাজি ল'ম তেলতে। আৰু অকণমান ইয়াতে সিজিবৰ কাৰণে মই নিমখ আৰু অকণমান হালধি ব্যৱহাৰ কৰিছোঁ, নহ'লে ৰংটো আকৌ অকণ বেয়া হৈ যাব পাৰে দালিৰ। সেইকাৰণে এনেকৈ মই লৰাই বগৰাই লৈছোঁ অকণমান নিমখ দি পেলাই, নিমখ আৰু হালধি দি পেলাই। খাবলৈ কিন্তু বহুত ভাল লাগে, টেষ্টি হয়।
আজি এনেকৈ যিহেতু মই আহি পেলাই দালিখন বনাইছোঁ, যিহেতু পদিনাখিনি দেখা পাই মনলৈ আহিল যে এনেকৈয়ে মই বনাই দিওঁ, এনেকৈয়ে কৰোঁ, গতিকে আপোনালোকৰ লগতো তেনেকৈয়ে মই শ্বেয়াৰ কৰিছোঁ। মই ভাবিছোঁ আপোনালোকে এনেকৈ বনাই খাই নিশ্চয় ভাল পাব, আৰু যদি খাইছেতো গম পাইছেই। পদিনা আৰু অকণমান টেঙা টেঙা ভাৱ এটাই দালিখনৰ সোৱাদ বহুত ভাল কৰি দিয়ে। অকণমান নেমু চেপি দিছোঁ, যদি বিলাহী বেছি থাকে নেমু নিদিলেও কথা নাই দেই। এয়া মোৰ দালি ৰেডি হৈ গ'ল। অকণমান একে বক বককৈ উতলা সময়তে আপোনালোকক দেখাই দিছোঁ। আৰু বলক এতিয়া হটকেছ এটাত ধুনীয়াকৈ বাকি থৈ দিওঁ। আৰু এই মৰিচা শাক কেইডালমান আনি থৈছিলে, তাকে এইফালে বহাই দিছোঁ। আলু এটা কাটি পিঁয়াজ অকণমানো দি দিছোঁ তেলতে। একো নাই, একদম চিম্পুলভাৱে দেই। ইয়াত মই একো ব্যৱহাৰ নকৰোঁ, খালি অকণমান হালধি আৰু নিমখ দিম। এনেকৈও ভাল লাগে বাৰীৰ শাককেইডাল খাবলৈ। বহাইছোঁ এই কাৰণে অকণমান দেখাই দিছোঁ। আৰু এইখিনি হয় মানে মই পদিনাখিনি পিচি লওঁ, ভাজিখিনি হয় মানে শাকৰ ভাজি। এইফালে মই ইয়াৰ পদিনাখিনি ধুই থৈছোঁ, বহুত বালি ওলাই। আকৌ এবাৰ চেক কৰি লৈছোঁ, ইমান বালি ওলাই। চাবলৈ সময় নাই মোৰ, গতিকে মই এনেকৈ নেমু চেপিয়ে দিছোঁ। আৰু অকণমান নিমখ আৰু অকণমান চেনি, মানে মুখত লগাকৈ নিমখ আৰু চেনিটো দিছোঁ, যিহেতু টেঙা লগত মিঠাটো ভাল লাগে, টেঙা মিঠা নিমখীয়া। আৰু এয়া মই এতিয়া অকণমান পানী পানী হ'ল, মানে এয়া পদিনাকেইডাল পিছা যোৱা নাছিলে, মই অকণমান পানীও দি দিলোঁ। সেইকাৰণে অকণমান চানা কেইটামান দি দিছোঁ, যাতে এয়া হয় গোটা হৈ যায়। চানা মানে কি যে ভজা বুটটো থাকে সেইটো। তাৰপিছত মালে কাঢ়ি থৈ জলকীয়া দি দিছোঁ। কেতিয়াবা তেনেকুৱা যদি পদিনাখিনি পানী হৈ যায়, তেতিয়াহ'লে আপোনালোকে ভুজিয়া থাকিলে ভুজিয়াও দি দিব পাৰে, গোটা হৈ যাব। আৰু নহ'লে বা এই যে ৰ'ষ্টেড বুটটো সেইটোও দি দিব পাৰে। তেতিয়াহ'লে কি হয়, পদিনাখিনি বেছি পানী পানী হ'লে বেয়া লাগি যায়, ঠিক হৈ যায়। আৰু তেন্তে আজিলৈ আহোঁ।